হরে কৃষ্ণ বৈকুণ্ঠ জ্ঞান সত্যযুগ কীর্তন কৃষ্ণ গোপাল হরি করু মেরু কমুখে রাম কৃষ্ণ নাম ও গোপাল হরি করু প্রণাম মেরু কমুখে রাম কৃষ্ণ নাম গগৈ প্ৰভু ঘোষাজনা হেৰি গোৱাটো হোৱা নাই নহয় তোমাৰ প্ৰভু কৃপা কৰক প্ৰভু আপোনাৰ চৰণ প্ৰভু গোপাল হৰি কৰো প্ৰণাম অনেৰু মুখে ৰাম কৃষ্ণ নাম গোপাল হৰি কৰো প্ৰণাম অনেৰু মুখে ৰাম কৃষ্ণ নাম গোপাল হৰি করু প্রণাম মেরু কমুখে অলপ তাত দিব লাগে হয় হয় কৃষ্ণ গোপাল হৰি কৰো প্ৰণাম অনেৰু মুখে ৰাম কৃষ্ণ নাম আৰু তাৰপৰা দোহাৰি দিওঁতে গোপাল হৰি কৰো প্ৰণাম অনেৰু মুখে ৰাম কৃষ্ণ নাম আকৌ কৃপা কৰিব প্ৰভু ঘোষা গোপাল কৃষ্ণ করু প্রণাম মেরু কমুখে রাম কৃষ্ণ নাম ও গোপাল হরি করু প্রণাম মেরু কমুখে রাম কৃষ্ণ নাম কৃষ্ণ হেৰি হ'ব দিয়া পঢ়া পদ কিবা সুধা ৰাজা মোৰ অৱস্থা সৰ্বনাশ কৰিলে কি কৰিব কথা রাম বন্ধু রূপী কৃষ্ণ হইল বঞ্চিত কি মতে আবে
যাহাৰ আশ্ৰয়ে দুৰ্পদ ঘৰে জিনিলো ৰাজা গণয়েকে ৰাম মুখ্যক ভেদি পাইলো দ্ৰৌপদীক হেন কৃষ্ণ বিনে যিকোন ধিক দহিলো খান্দব যাৰ সহায় ভঙাইলো বাখব সমুদায় ৰাম অদ্ভুত সভা সাজি দিলে মই তৰিলো ৰাজহুই জাগত এৰিয়া গৈলা হেন কৃষ্ণে মোক কৃষক জীউন গৈ যমলোক হে ৰাম হৰক যুঁজিলো যাহাক গৈ দিলা হৰে শুয়া যাহাৰ প্ৰসাদে ভৈলো স্বৰ্গগামী ইন্দ্ৰ অধ্যাখন পাইলো ৰামেৰিয়া গৈলা হেন যদুৰাই কেনে জীও প্ৰভু প্ৰাণ যায় যাহাৰো তেজেদি কুদৰ বীৰে দুঃখাখন হীৰা কুঠাৰে চিৰে প্ৰতিজ্ঞা ফুলি পিলাৰু ধীৰ ভাঙিলাউৰু কুৰুণী পুতীৰ বান্ধৱ বুলিতি জগত পতি কৰিলো সাৰথি মই কুমতি এ ৰাম ব্ৰহ্মাদি যত ত্ৰিদশ
গণে সদায়ে হেবন্ত যাৰ চৰণে দেৱৰ দেৱ হে ন প্ৰভু হৰি মাতন্ত মোক পৰিহাস কৰি ৰাম পাৰ্থ সখীৰ জোন কতেক কহিব প্ৰভুৰ গুণ ভ্ৰমন্তে ভুঞ্জন্তে কৃষ্ণৰ সংগে নানা উপালম্ভ কৰিলো ৰাম সহিলন্ত তাক যেন বান্ধবে বঞ্চিত ভইলো হেন মাধৱে কিবা সুধা ৰাজা আমাৰ কথা কোনো নভইল মোৰ অৱস্থা এই ৰাম ৰাখিয়ানো কৃষ্ণ পত্নী যাক গোৱালে কাৰি ইষ্টিক যেন নিলে মোকে প্ৰাণ ফুটি যাই এহি হে হুকে ৰাম কৃষ্ণৰ বিয়োগে দগ্ধ মন মাতিবে নোৱাৰো হৰয় চেতন অৰ্জুন শিৱ মৌন ভৈলা কৃষ্ণৰ চৰণ চিন্তিবে লৈলা হে ৰাম বিষয় ভৈ লবীৰ কতি কৃষ্ণ পাদ পদ্মে নচাৱে মতি কৃষ্ণৰ কিঙ্কৰে
কথা শুনা সমস্ত জনে। কৃষ্ণ যে বেসুখে যাইবা সংসাৰ তৰি, সদায় ডাকি বুৰিলা হৰি হৰি। কৃষ্ণ শংকৰ গুৰু হৰি ৰাম ৰাম কৃষ্ণ। কৃষ্ণ মাধৱ মাধৱ মাধৱ। আমাৰ আজন্মৰ সেৱাৰ থলী আজি নামামৃত সন্ধানী সত্ৰত সমবেত হৈ মহাপুৰুষ কৃপালু গুৰুজনৰ বাংময়ী মূৰ্তি কীৰ্তন পুথিৰ ভগৱন্ত কৃষ্ণৰ বৈকুণ্ঠ প্ৰয়াণৰ চতুৰ্দশ কীৰ্তন ভাগি পাঠ কৰি সকলোকে আনন্দ দিয়া আজিৰ গগৈয়াই আমাৰ সমৰ ব্যক্তি পৰম শ্ৰদ্ধাৰ ডেকা বাপ আৰু সুপৰিচালক হাতীমূৰীয়া বাপকে মুক্ত কৰি সমস্ত ভক্তি প্ৰেমী ৰসগ্ৰাহী বা পাই চৰণৰে আমাৰ ভক্তি বা সেৱা ভাগি নিবেদিলো। আজি অৰ্জুনৰ অনুতাপ আৰু সঠিক জ্ঞান পৰমাৰ্থ জ্ঞান অৰ্জুনৰ আজি উপলব্ধিৰ মাজেদি প্ৰকাশ পাইছে। আৰু এই অধ্যায়টি আমি যদি অৰ্জুন, আমি সকলোৱে অৰ্জুন। তুমি জীৱৰ উপধৰি দেহগতৰ অৰ্থ কৰি সংসাৰত প্ৰৱৰ্তন যিটো অন্তৰ্যামী ৰূপ লৈ সবাকে চলাও মই তোমাৰ সাৰথিয়েই হেতু। গতিকে জীৱ আত্মাই অৰ্জুন আৰু পৰমাত্মা কৃষ্ণ। গতিকে পৰমাত্মাই যেতিয়া দৃষ্টিটো এৰি দিয়ে জীৱৰ আত্মাক, তেতিয়াই জীৱৰ নিজে আৰু একো কৰিব পৰা ক্ষমতা তেওঁৰ নাথাকে। এই প্ৰমাণটো ঈশ্বৰেহে যে কৰাই আছে আমাক, এই প্ৰমাণটো আমাৰ সেই অৰ্জুনৰ দৰে নহয়, আমি নিজে কৰিছো বুলি ভাবি থাকো। অৰ্জুনেও সেই ভুলটোকে কৰি আছিলে মাজে মাজে। সেইকাৰণে অৰ্জুনে তাৰমানে অহংকাৰ কৰে আৰু কৈ বাৰে বাৰে অৰ্জুনক এইটো সোঁৱৰাই থাকিব লাগে। আৰু আমিও ঠিক তেনেকুৱাই, আমিও অৰ্জুন, আমিও বাৰে বাৰে তাৰমানে আমাকো এইবোৰ কথা সোঁৱৰাই থাকিবলগীয়া হয়। গুৰুজনে অহৰহ আমাক এইখিনি কথাকে সোঁৱৰাই আছে। যুধিষ্ঠিৰে সুধিছে যে কোৱাচোন দ্বাৰকাৰ খা খবৰ কেনেকুৱা, কি কথা। আৰু ইতিমধ্যে অৰ্জুনে শোকত কাতৰ হৈ কৃষ্ণ অবিহনে যে তেওঁ একোৱেই কৰিব নোৱাৰে, কৃষ্ণ অবিহনে তেওঁ দুৰ্বল, কৃষ্ণ অবিহনে তেওঁ একো কাৰ্যই নিজৰ ইচ্ছাৰে কৰিব নোৱাৰা হৈ অৰ্জুন সেইজন। এই কথাটো বাৰে বাৰে উপলব্ধি হৈছে
আৰু হৈ তেওঁ শোকত কাতৰ হৈ আছে। গোপাল হৰি কৰ প্ৰণাম, নেৰোক মুখে ৰাম কৃষ্ণ নাম। কৃষ্ণ নাই, কিন্তু তেওঁৰ নাম আছে, গতিকে গোপাল হৰি কৰ প্ৰণাম। আমাৰ মুখত যাতে অহৰহ নাম নেৰে, কৃষ্ণ এৰিলে যদি নামে নেৰে আমাক, যদি নামক ধৰো তেতিয়া কৃষ্ণও থাকিব। কিবা সোধা ৰাজা মোৰ অৱস্থা, সৰ্বনাশ ভৰিল কি কৰিব কথা। দাদা যুধিষ্ঠিৰ, সৰ্বনাশ হল কি সুধিছা? বন্ধু ৰূপী কৃষ্ণ ভৰিলো বঞ্চিত, কিমতে আবে সম্বৰি ভূষিত। আমাৰ প্ৰাণৰ বান্ধৱ কৃষ্ণ বিনে কৃষ্ণৰ পৰা বঞ্চিত হলো, কৃষ্ণই আমাক এৰি গল। কেনেকৈ চিত্ত স্থিৰ কৰিম? যাহাক আশ্ৰয় দুপদ ঘৰে, জিনিলো ৰাজা গণ একেচৰে। যাৰ সাহসত, যাৰ আশ্ৰয়ত দ্ৰুপদৰ ঘৰত ৰাজা সকলক একেচৰে অকলে ইমানবোৰ ৰজা স্বয়ম্বৰলৈ অহা, গোটেইবোৰে অৰ্জুনৰ বিৰুদ্ধে থিয় দিছিলে। অকলে যাৰ সহায়ত, যাৰ আশ্ৰয়ত দ্ৰৌপদীৰ স্বয়ম্বৰৰ সময়ত সকলো ৰজাই একেশ্বৰে জিনিব পাৰিছিলো। মৎস্য ভেদি পাইলো দ্ৰৌপদীক, ৰজা জিনাই নহয় মৎস্য ভেদ কৰি দ্ৰৌপদীক লাভ কৰিছিলো। হেন কৃষ্ণ বিনে জীৱন অধিক, আজি সেই কৃষ্ণৰ অবিহনে মোৰ জীৱন ধিক। দহিলো খাণ্ডৱ যাৰ সহায়, ভঙাইলো বাসৱক সমুদায়। অগ্নি উদৰী ৰোগ হৈছিলে, আৰু হওঁতে ইন্দ্ৰৰ খাণ্ডৱ নামৰ এখন বন আছিলে। সেই বনখনতে অনেক চৰাই চিৰিকটিৰ পৰা ধৰি জীৱ জন্তু তাৰমানে অনেক তাত বসবাস কৰি আছিলে। এতিয়া অগ্নিৰ উদৰী ৰোগটো ভাল হবৰ কাৰণে তাৰমানে হেৰি কৰিবলগীয়া হ'ল। খাণ্ডৱ বনখন তাৰমানে অগ্নিয়ে খাই পেলাব লাগিব। খাণ্ডৱ বনত তাৰমানে যি য'ত আছে সকলো খাণ্ডৱ তাৰমানে দাহ কৰিলে তেওঁৰ ৰোগটো ভাল হ'ব। সেই কামটো কোনে কৰি দিব? এতিয়া কৃষ্ণৰে কৃপা। তাই অৰ্জুনক তাৰমানে ইংগিত দিলে, আৰু অৰ্জুনে এইটো কৰি দিব পাৰিব। কৃষ্ণই কৈ দিলে যে তোমাৰ পৰম সুযোগ এইটো, অগ্নিৰ পৰা তুমি গাণ্ডীৱ ধনু আৰু অক্ষয় তৃণ লাভ কৰিব পাৰিবা। তুমি খাণ্ডৱ বনখন তাৰমানে অগ্নিক খুওৱাৰ ব্যৱস্থা কৰা। আৰু অৰ্জুনে সেই খাণ্ডৱ বন দাহ কৰোঁতে, আপোনালোকে সকলোৱে জানে এইবোৰ, যে তাৰ পৰা সেই ময়দানৱ আছিলে, সেই বনত ময়দানৱক তাৰমানে নামাৰিলে, সুৰক্ষা কৰি ৰাখি থলে, কামত আহিব বুলি কৃষ্ণই সেইটো বুদ্ধি দিলে। তাৰপিছত এই নাগ আছিলে, তাৰ পৰা সি
পলাব খোজোতেই তাৰমানে খৰ মাৰি দিলে যে এই টুকুৰা তাৰমানে হেৰিকে উৰি গুচি গ'ল, পিছৰ টুকুৰা থাকি গ'ল। সেই উৰি যোৱা টুকুৰাটোৱে ক'লে যে মই তোক তাৰমানে শেষ কৰিম, ময়ে অস্ত্ৰৰ ৰূপে তোক মাৰিম। এই বুলি তাৰমানে গৈ এপাত খৰ হৈ পেলাই কৰ্ণৰ তাৰমানে তোনত আছিলে, সেই একঘাটি বান বুলি কয়। সেইপাত বান কৰ্ণই তাৰমানে ৰাখিছিলে অৰ্জুনকে মাৰিম বুলি। বাৰু যি কি নহওক, এতিয়া দহিলো খাণ্ডৱ যাৰ সহায়, যাৰ সহায়ত খাণ্ডৱ বন দাহন কৰিব পাৰিলো আৰু ভঙাইলো বাসৱক সমুদায়। সেই যে খাণ্ডৱ বনখন তাৰমানে ইন্দ্ৰৰ আছিলে, ইন্দ্ৰ আহি তাৰমানে যুদ্ধ কৰিলেহি আৰু ইন্দ্ৰক পৰাস্ত কৰি তেওঁ খাণ্ডৱ দাহন কৰিলে আৰু বাসৱকো ভঙাইলো। যুদ্ধত বাসৱ পৰাস্ত হল। এয়া কাৰ কাৰণে হল? সেইজন ভগৱন্ত কৃষ্ণ নহলে মই এয়া কৰিব পাৰিলোহেঁতেন জানো? অদ্ভুত সভা সাজি দিলা ময়, কৰিলো ৰাজসুই জাগৰ গয়। যাৰ সহায়ত, গয় মানে সহায়, এইখিনি ময়দানৱে অদ্ভুত সভা সাজি দিলে। সেই যে ময়দানৱ আছিলে, তাত ময়দানৱক ৰক্ষা কৰি থৈছিলে, ইন্দ্ৰপ্ৰস্থ বনাই দিলে তেওঁ। পিছত সেই ৰাজসুই যজ্ঞৰ হেৰি সাজি দিলে, থলীখন নিৰ্মাণ কৰি দিলে ময়ে। এৰিলে গৰিলা হেন কৃষ্ণ মোক, কৃষক জীও নযায় যমলোক। সেই কৃষ্ণই মোক এৰি গল, গতিকে মই যমলোকলৈ নোযোৱাকৈ কিয় আছো জীয়াই। হৰক যুঁজিলো জাহাজ গৈ, দিলা অস্ত্ৰ হৰে হৈয়া বিস্ময়। এইটো কৃষ্ণৰ কৃপাত কৃষ্ণই কলে যে তুমি ধেনু পালা, হেৰিও পালা, সকলো। এতিয়া তোমাৰ একমাত্ৰ সৰ্বশ্ৰেষ্ঠ অস্ত্ৰ পাশুপাত। পাশুপাত তোমাক লাগিব। পাশুপাত কেনেকৈ কৰে বোলে, পাশুপাত তুমি শিৱক আৰাধনা কৰা, শিৱৰ হায়ে দিব পাৰে পাশুপাত অস্ত্ৰ। তাৰপিছত তেওঁ গৈ অৰ্জুনে শিৱক আৰাধনা কৰিলে। শিৱই আকৌ গম পাই কথাটো, কুন্তি শিৱৰ মহাভক্তা, আৰু সেইকাৰণে কুন্তিক তাৰমানে পাণ্ডৱক মই সকলো ক্ষেত্ৰতে মই সহায় কৰিম বুলি প্ৰতিশ্ৰুতি দি থৈছিলে। ইতিমধ্যে এওঁ যেতিয়া এই তপস্যাত বহিলে, তেতিয়া শিৱই যে অৰ্জুনে বাৰু পাশুপাত চলাব পৰা শক্তি তাৰ আছে নে নাই, এইটো মই পৰীক্ষা কৰি ল'ব লাগিব, যাকে তাকে পাশুপাত দিবতো নোৱাৰি। তেতিয়া শিৱই এটা ব্যাধৰ ৰূপ ললে, আৰু লৈ পেলাই এটা গাহৰি এটা তাৰমানে এইটো মায়া কৰি পেলাই বনাই লৈছে। আৰু গাহৰি এটা তাৰমানে শৰ এপাত মাৰিলে, আৰু তাৰপিছত গাহৰিটো দৌৰি দৌৰি গৈ অৰ্জুনৰ তাৰমানে সেই তপস্যা ভংগ কৰি দিলেগে, চিঞৰ বাখৰ কৰিলে। অৰ্জুনে আকৌ ফটকে তাৰমানে শৰ এপাত মাৰি গাহৰিটো মাৰি পেলালে। ইতিমধ্যে শিৱ গৈ পালেগে, পাই তই মই খেদি অনা মোৰ গাহৰিটো তই কিয় মাৰিবি, এই বুলি তাৰমানে কাজিয়া লাগিলে। গাহৰিটো মোৰ,
অৰ্জুনেও তো আৰু নিজে শৰ মাৰি লৈছে যে তুমি শৰ প্ৰহাৰ কৰিছিলা যদিও তুমিতো মাৰিব নোৱাৰিলা। সি আহি পেলাই মোৰ জালতহে পৰিলেহি, মইহে তাৰমানে মাৰিলো তাক, গতিকে এইটো মোৰ। তাৰপৰা লাগিল কাজিয়া, লাগি আৰু তাৰপৰা ক'লো ঠিক আছে, তেতিয়াহ'লে তই কিহৰ ইমান বীৰত্ব দেখুৱাইছ, তেতিয়াহ'লে তই মোৰ লগত যুদ্ধ কৰ। তাৰ অৰ্জুনো উঠি গ'ল আৰু ব্যাসটোৰ লগত যুদ্ধ কৰিবলৈ কি, তাৰ লাগিল যুদ্ধ। আৰু যুদ্ধত, অস্ত্ৰ যুদ্ধত তাৰমানে দুয়ো সমান সমান। শেষত গৈ তাৰমানে বাহু যুদ্ধ কৰিলে। তাৰপৰা বাহু যুদ্ধতো তাৰমানে কাৰো ভংগ জয় নাই, তাৰমানে শক্তি প্ৰমাণ পালে। আৰু শিৱই তেতিয়া হাঁহি পেলাই অৰ্জুনক ক'লে যে মই তোমাক পৰীক্ষা কৰিলো আৰু তুমি পাশুপাত অস্ত্ৰৰ যোগ্য। গতিকে সেই যে ক'লে হৰক যুঁজিলো জাহাতা গয়, দিলা অস্ত্ৰ হৰে হুয়া বিস্ময়। তাৰমানে যুদ্ধত বিস্ময় হ'ল, ইমান শক্তিমন্ত অৰ্জুন। গতিকে সেই পাশুপাত অস্ত্ৰ দিছিলে। যাৰ প্ৰসাদে ভৰিলো স্বৰ্গগামী, ইন্দ্ৰৰ অৰ্ধাসন পাইলো আমি। যিজন কৃষ্ণৰ কৃপাত মই স্বৰ্গতো গৈ ইন্দ্ৰৰ অৰ্ধাসন পালোগৈ। এৰিয়া গৈল হেনো যদুৰাই, তেনে জীও প্ৰাণ এইবোৰ নযায়। এনে কৃষ্ণ অবিহনে মই কিয় জীয়াই আছো, প্ৰাণটো কেলে ধৰিছো কৃষ্ণ নথকা অৱস্থাত। এতিয়া আমিও এই কথাখিনি আমাৰ আনিব লাগে, এনেকে যে ঈশ্বৰৰ নাম নলোৱাকে কিয় কেনেকৈ জীয়াই আছো আমি বাৰু। জীয়াই আছো আৰু ভাতিৰ নিশ্বাস বুলি কয়। গতিকে নিশ্বাস প্ৰশ্বাস লৈ জীয়াই থকাটোৱে নহয়, অনুতপ্ত হ'ব লাগে আমিও এই কথাবোৰ ভাবি চিন্তি অকমান গভীৰভাৱে। কৃষ্ণই আমাকো এৰিছে নেকি, কৃষ্ণই এৰিব নোখোজোতে আমি এৰিছো নেকি। যাহাৰতে যে বিকুধৰ বীৰে দুখা জীয়া কুঠাৰে চিৰে, যাৰ কৃপাত বিকুধৰে দুঃশাসনৰ বুকু ফালি পেলাইছিল। প্ৰতিজ্ঞা সাফলি পিলা ৰুধিৰ, ভাঙিলা কুৰু কুৰু নিপুতিৰ। কুৰু ভংগ কৰিলে যাৰ কৃপাত, বান্ধৱ বুলি ত্ৰিজগতৰ প্ৰতি কৰিলো সাৰথি মই কুমতি। এইজন ত্ৰিজগতৰ প্ৰতি কৃষ্ণকে মই মোৰ ৰথৰ সাৰথি কৰিলো। ব্ৰহ্মা আদি যতৰ ত্ৰিদশগণে সদায় সেৱন্ত যাৰ চৰণে। ব্ৰহ্মা আদি ত্ৰিদশৰ দেৱতাই যাক সেৱা কৰে, সেইজনক মই ৰথৰ সাৰথি কৰিলো। দেৱৰো দেৱ হেন প্ৰভু হৰি, মাতন্ত মোক পৰিহাস কৰি। অবা পাৰ্থ অবা সখী অৰ্জুন, কত কহিব কৃষ্ণৰ অন্তর। কতেক কহিব কৃষ্ণৰ গুণ। হয়, এইজন দেৱতাৰো দেৱতাই মোক পৰিহাস কৰি হেৰা পাৰ্থ হেৰা সখী বুলি মোক মাতিছিলে। কিমান কম কৃষ্ণৰ গুণ। ভঞ্জন্তে ভ্ৰমন্তে কৃষ্ণৰ সংগে, নানা উপালম্ব কৰিলো ৰংগে। সহিল অন্ততাকো যেন বান্ধৱে, বঞ্চিত হইলো হেন মাধৱে। লগতে থাকিলো, খাওঁতে ফুৰোতে অনেক বাৰ কৃষ্ণক উপালম্ব বচন কলো বহুত। বিপ্ৰপুত্ৰ নয়নৰ সময়তে সেয়া মই কৃষ্ণ নহয়, মই বলভদ্ৰ নহয়, এইদৰে কিমান উপালম্ব কৰিলো। সহিল অন্ততাক যেন বান্ধৱে, বঞ্চিত হইলো হেন মাধৱে।
তাকো সহিলে, মোৰ উপালম্বও সহিলে। এইজন মাধৱে মোক এৰি গল। কিবা সোধা ৰাজা আমাৰ কথা, কোনোনো নভৰিলে মোৰ অৱস্থা, মই কেনেকৈ কম দাদা তোমাক, মোৰ কি হল, মই কেনেকৈ কওঁ তোমাক মোৰ অৱস্থা কিয় এনেকুৱা হল। কৃষ্ণৰ অবিহনে মোৰ কি অৱস্থা নহল। কৃষ্ণৰ পত্নী সকলকো লৈ আহিছিলো, কিন্তু গোৱালে মোক কোবাই সকলোকে কাঢ়ি লৈ গল। স্ত্ৰীকো যেন জিনিলেকো মোক প্ৰাণ ভুটি যায় এই শেষোকে। এগৰাকী মহিলাক জিনাৰ দৰে গোৱালবোৰে মোক জিনিলে, কৃষ্ণৰ পত্নী সকলক লৈ গল। কৃষ্ণৰ বিয়োগে দগধ মন, মাতিবে নোৱাৰি হেৰাই চেতন। এই কৃষ্ণৰ অবিহনে মোৰ হৃদয় জ্বলি আছে, চেতনা হৈ গৈছে, মই মাতিব নোৱাৰে হৈছো। এইটো অৰ্জুনৰ সম্পূৰ্ণ উপলব্ধি হৈছে, কৃষ্ণ বিনে মই একোৱেই কৰিব নোৱাৰো, মই শক্তিহীন। এই জ্ঞান অৰ্জুনৰ আহিছে, আৰু আমাৰো সেই জ্ঞানটো আহিব লাগে। এই যে কৃষ্ণ পত্নীগণক লৈ গল গোৱালবোৰে, এইটো গোৱালে কৃষ্ণৰ পত্নী সকলক গোৱালে নিব পাৰে নে বাৰু? অৰ্থাৎ সেই গোৱালবোৰ আচলতে তাৰমানে দ্বাৰকাৰ পৰা শেষেই হৈ গল সেয়া, কিন্তু গোৱালবোৰ ক'ৰ পৰা ওলালেহি? আৰু সেই কৃষ্ণ পত্নীগণ নিয়া গোৱালবোৰৰ সতী সন্ততিবোৰ ক'ত থাকিলে? আচলতে এইটো ঈশ্বৰৰ মায়া, অৰ্থাৎ ভগৱন্ত কৃষ্ণই নিজে গোৱাল ৰূপে লৈ অৰ্জুনৰ পৰা পত্নী সকলক তাৰমানে লৈ গুচি গল। তাৰমানে তেওঁলোকো কৃষ্ণৰ লগত তেওঁলোককো লৈ আচলতে গুচি গল। কৃষ্ণ অৰ্জুন এহি বুলি মৌন ভৈলা, কৃষ্ণৰ চৰণ চিন্তিবে লৈলা, বিষয় বিশেষ ভৈলা বিৰপতি, কৃষ্ণ পাদ পদ্মে নচাৰৈ মতি। অৰ্জুনে এইটো অনুতাপ কৰোতে দুখ কৰি অনুতাপ কৰে, যিটো জনে জানিবা তেখনে তাৰ পাপ বিমোচন। অনুতপ্ত হৈ যেতিয়া অনুতাপ কৰিলে তেওঁৰ পাপ বিমোচন হল। বিষয় বিশেষ ভৈল বিৰকতি, কৃষ্ণ পাদ পদ্মে নচাৰৈ মতি। কৃষ্ণৰ চৰণত মতি হৈ গল। এইদৰে অনুতাপ কৰোতে কৃষ্ণৰ কিংকৰে শংকৰে ভনে, কৃষ্ণ কথা শুনা সমস্ত জানে। যেবে সুখে যায় বা সংসাৰ তৰি, সদায়ে ডাকি বোলা হৰি হৰি। হয়, তোমালোক সকলোৱে অৰ্জুন, সকলোৱে এইদৰে
কৃষ্ণ বিৰহত দগ্ধ হোৱা, অৰ্থাৎ কৃষ্ণইতো আমাক নেৰে, আমিহে এৰো কৃষ্ণক। যদি এৰিছা উপলব্ধি কৰিবলৈ চেষ্টা কৰা, আৰু কৰা কৃত দোষৰ যদি অনুতাপ কৰা, তেন্তে ভগৱন্তই কৃপা কৰিব সকলোকে। কৃষ্ণ মাধৱ মাধৱ মাধৱ। ইয়াৰ পৰা আমি এই পৰমাৰ্থ জ্ঞান ল'ব লাগে। যে কি নহওক, বৰ কৰুণ অধ্যায় এয়া। কৃষ্ণবিহীন জীৱন কেনে, এয়া প্ৰমাণ অৰ্জুনৰ। নিজে সেয়া প্ৰমাণ কৰি দেখুৱাইছে আমাক কৃষ্ণ। হয়, এইখিনি আমি ব্যাখ্যা কৰিবলৈ যাওঁতে হ'ব পৰা অপৰাধখিনি আপোনালোকে মৰিখন কৰিব। কোটি কোটি ঘৰৰ অপৰাধ হওঁতে কৰমৰি দূৰ হয়। হে হৰি মোক দাস হেন মানি ক্ষময়োক কৃপাময়। শ্ৰীমন্ত শংকৰ হৰি ভকতৰ জানা যেন কল্পতৰু, তাহান্ত বিনাই নাই নাই নাই। আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু, আমাৰ পৰম গুৰু কৃষ্ণ। গগৈয়াই দোহাই দিয়ে, কৃষ্ণ মাধৱ মাধৱ। চাৰুৱাই মিউটে আছে। কৃষ্ণ প্ৰভু, কৃষ্ণ কৃষ্ণ। কৃষ্ণ কিঙ্কৰে শংকৰে ঘনে, কৃষ্ণ কথা শুনা সমস্ত রাম যে সুখে যাইবা সংসার তৰি, সদায় ডাকি বোলা হৰি 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 ৰাম রাম রাম। জয় রাম জয় নারায়ণ, জয় কৃষ্ণ।